ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বাতাচীপুৰত উদযাপন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম প্ৰতিষ্ঠা দিৱস। উল্লেখ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বাতাচীপুৰত উদযাপন কৰা হৈছে সংগঠনটোৰ 29তম প্ৰতিষ্ঠা দিৱস। পুৱা 7:30 পতাকা উত্তোলন আৰু 9 বজাত বন্তি প্ৰজ্বলন কৰি উক্ত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ শচীন দাস, শোণিতপুৰ জিলা সমিতিৰ কাৰ্যবাহী সদস্য দয়ালু বাগ, ইলিয়াজাৰ ধানুৱাৰ, ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি শিকদাৰ কিষাণ, সম্পাদক দীনেশ তাঁতী, উপ সভাপতি ৰাজু তাঁতী, বাতাচীপুৰ প্ৰাথমিক সমিতিৰ প্ৰাক্তন সভাপতি কষ্টু তাঁতী, ঢেকিয়াজুলি আঞ্চলিক সমিতি আৰু বাতাচীপুৰ উপ আঞ্চলিক সমিতিৰ নেতৃবৃন্দৰ লগতে বাতাচীপুৰ প্ৰাথমিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি সকলোৱে নিজৰ নিজৰ মতামত আগবঢ়োৱা পৰিলক্ষিত হয়। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাতাচীপুৰ উপ আঞ্চলিক আৰু প্ৰাথমিক সমিতিৰ সহযোগত আজি আমি বাতাচীপুৰ আছা কাৰ্যালয়ৰ প্ৰাংগণত 29তম প্ৰতিষ্ঠা দিৱস পালন কৰিব ওলাইছোঁ। আৰু এই আমাৰ আছা সংগঠনটো লখিমপুৰ জিলা জানুবস্তি গাঁৱৰ 1996 চনৰ 2 জুলাই তাৰিখে জন্ম লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই আমি প্ৰত্যেক বছৰে 2 জুলাই তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰোঁ। আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল স্বৰ্গীয় জাষ্টিন লাকৰা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল সন্মানীয় জোচেফ মিন্স ডাঙৰীয়া। আৰু আমাৰ আছা সংগঠনটো আমাৰ আদিবাসী জনগোষ্ঠীৰ প্ৰাপ্যৰ কাৰণে আৰু আমাৰ আদিবাসী জনগোষ্ঠীটোৰ বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে এই আছা সংগঠনটো জন্ম লাভ কৰিছিল। আৰু আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে শৈক্ষিক দিশত, ৰাজনীতিক দিশত আৰু সামাজিক দিশত আৰু বিভিন্ন দিশত আমাৰ আদিবাসী জনগোষ্ঠীটোক আগবঢ়াই লৈ যাম বুলি আশা ৰাখিলোঁ।